নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিশেষভাৱে জুন মাহৰ 12টা ৰাশিৰ ৰাশিফল কেনেকুৱা হ'ব বা জুন মাহত 12টা ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব, তাৰপৰা তেওঁলোকৰ শিক্ষা দীক্ষা ধনস্থান ব্যৱসায় বাণিজ্য চাকৰি বাকৰি বিয়া বাৰু প্ৰেম প্ৰণয় প্ৰীতি এই গোটেই সবিশেষ ব্যাখ্যা এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু আহক আমি জুন মাহৰ 12টা ৰাশিৰ ৰাশিফল অৰ্থাৎ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে কিদৰে জাতক জাতিকাসকলে পাৰ কৰিব বা এই মাহটোত নতুন স্পেচিয়েল কিবা আছে নেকি এই ধৰণৰ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ আৰু এইখিনিতে এটা অনুৰোধ, যদিহে আপোনালোকে এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। খুব কম সময়ৰ ভিতৰতে আমি 12টা ৰাশিৰ ৰাশিফল আপোনালোকক জনাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। নহওক প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশিৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই জুন মাহটো অত্যন্ত সুন্দৰ হিচাপে পাৰ কৰিব। বিশেষকৈ মেঘ ৰাশিৰ গৰ্ভত এতিয়া শুক্ৰৰ অৱস্থান হৈ আছে। মেঘ ৰাশিৰ অধিপতি মংগল গ্ৰহ আৰু মংগল গ্ৰহ যিহেতুকে চতুৰ্থ স্থানত মেঘ ৰাশিৰ পৰা চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰি শুক্ৰ গৰ্ভত অৱস্থান গ্ৰহণ কৰিছে আৰু যিহেতুকে বৃহস্পতি আজি কিছুদিন আগতে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈকে স্থানান্তৰ হৈছে। সেয়ে শুক্ৰ আৰু বৃহস্পতিৰ শুভ প্ৰভাৱ মেঘ ৰাশিয়ে পাব আৰু মেঘ ৰাশিৰ গৰ্ভত শুক্ৰ হৈ থকা হেতুকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ হৈছে। যিহেতুকে আজি কিছুদিন আগতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী বা অন্যান্য পৰীক্ষাৰ ফলাফলসমূহ ইতিমধ্যে ওলাইছে আৰু সেই পৰীক্ষাৰ্থীসকলে নতুন নতুন এডমিশ্যন বা নতুন শিক্ষা দীক্ষা বা নতুন শৈক্ষিক দিশৰ ক্ষেত্ৰত ধাৱমান হোৱাৰ এটা পৰিকল্পনা কৰিছে। সেয়েহে বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকল মেঘ ৰাশিৰ বিদ্যাৰ্থীসকলে শুক্ৰ গ্ৰহ গৰ্ভত শুক্ৰ গ্ৰহ থকা হেতুকে তেওঁলোকে বিশেষকৈ ছায়েন্সৰ ষ্টুডেণ্ট বিজ্ঞান অংকশাস্ত্ৰ এই ধৰণৰ বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিব। তেওঁলোকে উপযুক্ত মানসিক মনৰ ইচ্ছিত আকাংক্ষা লাভ কৰিব। শিক্ষা দীক্ষাত তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত এই মাহটো জুন মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নতুনকৈ বিশেষকৈ যশস্যা বা তেওঁলোকে প্ৰশংসা বা তেওঁলোকৰ কৰ্মৰ যিটো মৰ্যাদা এই কৰ্মৰ মৰ্যাদা জুন মাহত তেওঁলোকে লাভ কৰিব। অৱশ্যে আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় কিছু কমিব পাৰে, যিহেতুকে মংগল গ্ৰহ নিচস্থ হৈ চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে। সেয়েহে বন্ধুৰ পৰা সাৱধান হ'ব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে বা স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে, মাটি বাৰীক লৈ কাজিয়া হ'ব পাৰে বা মাটি বাৰী সম্বন্ধীয় বিষয়ত ঝামেলা হ'ব পাৰে। ৰবি বুধ বুধাদিত্য ৰাজযোগৰ কাৰণে তেওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কাৰণ কিয়নো বিবাহকাৰক গ্ৰহ বা প্ৰেম প্ৰণয়ৰ গ্ৰহ শুক্ৰ গ্ৰহ গৰ্ভত অৱস্থান কৰা হেতুকে মেঘ ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হৈছে প্ৰেম প্ৰণয় বিবাহৰ কাৰণে। সমগ্ৰ মাহটোৱেই তেওঁলোকে প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা প্ৰেমাস্পদৰ সৈতে সুন্দৰ পৰিৱেশত তেওঁলোকে দিন অতিবাহিত কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কাৰণ বুধ গ্ৰহ ৰবি গ্ৰহৰ লগত ৰাজযোগৰ সূচনা কৰিছে ধনস্থানত। সেয়েহে মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ ব্যৱসায়ীসকলে প্ৰচুৰ ধনাগম হ'ব এই মাহটোত। অৱশ্যে কিছু অসুবিধাও পাব। ৰাহু গ্ৰহ যিহেতুকে দশম স্থানত অৱস্থান গ্ৰহণ কৰিছে, সেয়ে কৰ্মত জটিলতা লাভ কৰিব, শত্ৰু বৃদ্ধি হ'ব বা তেওঁলোকৰ ধাৰ দুপাৰ হ'ব পাৰে। আৰু মংগল গ্ৰহ বেয়া হৈ থকাৰ কাৰণেই তেওঁলোকে বিশেষকৈ মাটি বাৰীৰ ঝামেলা বা কোৰ্ট কাছাৰী বা মেল মোকৰ্দমা ইত্যাদিৰ সন্মুখীন হ'ব পাৰে। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি এই জুন মাহটো, কিয়নো বৃষ ৰাশিত অৱস্থান গ্ৰহণ কৰিছে ৰবি আৰু বুধ একেলগে। বুধাদিত্য যুগ হৈ তেওঁলোকে ৰাজযোগৰ সূচনা কৰিছে। সেয়েহে নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ, চাকৰি বাকৰিৰ সুবিধা হ'ব। চৰকাৰী চাকৰি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন প্ৰাইভেট কাম বা LIC জাতীয় বা কমিশ্যন বিজনেছ এনেধৰণৰ ব্যৱসায় বা এনেধৰণৰ কৰ্ম তেওঁলোকে লাভ কৰিব। অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰত একাদশৰ শনিযুক্ত হৈ থকাৰ কাৰণে লোহা লকৰৰ লগত জড়িত হৈ থকা কাম তেওঁলোকে আৰম্ভ কৰিব পাৰিব। বিশেষকৈ ব্যৱসায়ীসকলৰ, যিহেতুকে ব্যৱসায়ৰ প্ৰতি বুধ গ্ৰহ লগ্নত অৱস্থিত হৈ আছে, সেয়েহে ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ।
লোহা লকৰৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। শনি গ্ৰহে একাদশত থকাৰ কাৰণে নিবনুৱাসকলৰ চৰকাৰী চাকৰি হ'ব বা ৰবি গ্ৰহ লগ্নত থকাৰ কাৰণে অৱশ্যে এই সময়খিনিত তেওঁলোকে খঙৰ পৰিমাণ বাঢ়িব বা আত্মসংযম বা আত্মবিশ্বাস কমিব পাৰে। ৰবি গ্ৰহ লগ্নত থকাৰ কাৰণে তেওঁলোকৰ নাৰ্ভ জাতীয় বা শিৰৰ বেমাৰ, মূৰৰ বিষ, চকুৰ বিষ এই ধৰণৰ সমস্যা তেওঁলোকে পাব পাৰে। অৱশ্যে তেওঁলোকে শনি গ্ৰহ একাদশত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে ঠিকা ঠুকৰিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে অত্যন্ত শুভ ফল লাভ কৰিব। তেওঁলোকে নতুন পৰিকল্পনা গ্ৰহণ কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, কাৰণ বুধ গ্ৰহ বিদ্যাৰ বাহক বুধ গ্ৰহ লগ্নত থকা হেতুকে তেওঁলোকে উপযুক্ত শিক্ষা দীক্ষা, সাহিত্য, সংস্কৃতি বা গৱেষণা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ হ'ব। আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, কিয়নো লগ্নত বৃহস্পতি গ্ৰহৰ অৱস্থান হৈছে। যিহেতুকে দেৱগুৰু বৃহস্পতি লগ্নত অৱস্থান হৈ বিভিন্ন দিশত দৃষ্টিভংগী প্ৰকাশ কৰিছে বা বিভিন্ন দিশত দৃষ্টি ৰাখিছে, সেয়েহে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে নতুন বন্ধু লাভ কৰিব, টকা পইচা আগমন হ'ব, ধন উপাৰ্জনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বা ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব বা যিসকলকে আধ্যাত্মিক ধৰ্মীয় দিশ বা শিক্ষকতাৰ চাকৰি বা কলেজৰ অধ্যাপকৰ চাকৰি বা আধ্যাত্মিক দিশৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ধনাগম হ'ব। তেওঁলোকে মান সন্মান লাভ কৰিব, যশস্যা বা তেওঁলোকৰ চাকৰিয়ালবিলাকৰ পদোন্নতি হ'ব পাৰে। লগ্নত বৃহস্পতি হৈ থকাৰ কাৰণে তেওঁলোকে উপকৃত হ'ব। তেওঁলোকৰ আত্মসংযম বা আত্মবিশ্বাস বাঢ়িব বা বন্ধু লাভ হ'ব, বন্ধুৰ জৰিয়তে উপকৃত হ'ব বা অৱশ্যে ধনস্থানত মংগল গ্ৰহ থকা হেতুকে অত্যন্ত খৰচান্ত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু মিশ্ৰিত ফলাফলেৰে যাব বুলি অনুমান কৰা হৈছে। আৰু যিহেতুকে কৰ্কট ৰাশিৰ লগ্নত মংগলযুক্ত হৈ আছে, মংগল নিচস্থ হৈ আছে, সেয়েহে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰৰ দ্বাৰা আক্ৰান্ত হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোকৰ মানসিক দ্বন্দ্ব বা পাৰিবাৰিক অসুবিধা পাব, মানসিক খেলিমেলি হ'ব বা কৰ্মস্থানত তেওঁলোকে জটিলতা লাভ কৰিব। ওপৰলা বা উচ্চপদস্থ বিষয়ৰ পৰা তেওঁলোকে কিছু অসুবিধা পাব, কৰ্মৰ জটিলতা বাঢ়িব বা কৰ্মত তেওঁলোকে সুবিধা নাপাব, যশ যশস্যা নাইকিয়া বা যশ যশস্যাৰ সলনি আত্মগ্লানি তেওঁলোকে পাব পাৰে বা ৰাজহুৱাভাৱে তেওঁলোকে অপদস্থ হ'ব পাৰে। সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ মংগল গ্ৰহৰ প্ৰতিকাৰত থাকিব লাগে বা মংগল গ্ৰহৰ কাৰণে হনুমান মন্দিৰত মংগলবাৰ দিন 4টা মংগলবাৰ পাব, গতিকে 4টা মংগলবাৰতো হনুমান মন্দিৰত গৈ সেন্দুৰ উৎসৰ্গা কৰিব লাগে। যা নহওক, আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো মিশ্ৰিত ফলাফল লাভ কৰিব। যিহেতুকে লগ্নত চন্দ্ৰ আৰু কেতু একেলগে গ্ৰহণযোগ হৈ থকাৰ কাৰণে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোৰ প্ৰথম আৰম্ভণিৰ পৰাই মানসিক চাপ বা মানসিক বেদনা বা মানসিক যন্ত্ৰণা ইত্যাদি লাভ কৰিব। কেতু গ্ৰহৰ কাৰণে হেতু হেৰাব, অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰত অভাৱ পাব বা সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত চন্দ্ৰ গ্ৰহৰ লগত কেতু গ্ৰহ অৱস্থান গ্ৰহণ কৰি থকা হেতুকে চন্দ্ৰ যিহেতুকে প্ৰতিভা বিকাশক গ্ৰহ, সেয়েহে কেতু গ্ৰহে কিছু অসুবিধা হ'ব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা পাব বা তেওঁলোকৰ বিশেষকৈ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অসুবিধা পাব বা উপযুক্ত স্থানত এডমিশ্যন নহ'ব বা উপযুক্ত ইপ্সিত আশা আকাংক্ষা পূৰণ নহ'ব। এই মাহটো কিছু জটিলতাৰ মাজেৰে আগবাঢ়িব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, কিয়নো দশম স্থানত বৃহস্পতিৰ অৱস্থান গ্ৰহণ কৰা হেতুকে নিবনুৱাসকলৰ চাকৰি প্ৰাপ্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ ভাগ্যস্থানত বুধ আৰু ৰবি ৰাজযোগৰ সূচনা হৈ একেলগে অৱস্থান গ্ৰহণ কৰা হেতুকে তেওঁলোকে ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব। অৱশ্যে সেউজীয়া শাক পাচলি বা বুধ গ্ৰহৰ কাৰণে বা ৰবি গ্ৰহৰ ধাতুৰ ব্যৱসায়, পানীৰ ব্যৱসায়, শাক পাচলিৰ ব্যৱসায়, মাছৰ ব্যৱসায়, মাংসৰ ব্যৱসায় বা মণিহাৰী ষ্টেচনাৰী এই ধৰণৰ ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত জুন মাহটো অত্যন্ত সুন্দৰ হ'ব, কিয়নো তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ সপ্তম স্থানত গৈ
সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰি পূৰ্ণ দৃষ্টি নিক্ষেপ কৰা হেতুকে শুক্ৰৰ কাৰণে যশস্যা লাভ কৰিব তুলা ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে অষ্টম স্থানত ৰবি গ্ৰহৰ অৱস্থান হেতুকে মানসিক দ্বন্দ্ব পাব, পাৰিবাৰিক অসুবিধা পাব বা মূৰৰ বিষ চকুৰ বিষৰ সমস্যা পাব। অৱশ্যে শুক্ৰ গ্ৰহৰ উপযুক্ত স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে তেওঁলোকে যশস্যাৰ অধিকাৰী হ'ব, মান সন্মানৰ অধিকাৰী হ'ব, আইন কাম ভাল হ'ব। আৰু নৱম স্থানৰ বৃহস্পতিৰ অৱস্থানেই তেওঁলোকৰ বিশেষকৈ পুৰণি পেলাই থোৱা কাম নতুনকৈ আৰম্ভ হ'ব বা মাটি বাৰীৰ কাম বা মেল মোকৰ্দমা ইত্যাদি ক্ষেত্ৰত জয়ী হোৱাৰ সম্ভাৱনা আছে। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত জুন মাহৰ প্ৰতিটো দিনেই অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে ৰবি বুধ বুধাদিত্য ৰাজযোগ হৈ সপ্তম স্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰা হেতু নিবনুৱাসকলৰ কাৰণে অত্যন্ত সুন্দৰ। অবিবাহিত প্ৰাৰ্থীসকলৰ কাৰণে নতুন খবৰ লৈ আহিব। সপ্তম স্থানৰ বুধ আৰু ৰবিৰ ৰাজযোগে তেওঁলোকৰ চাকৰি প্ৰাপ্তিৰ যোগ। অৱশ্যে মানসিক বেদনা লাভ কৰিব, পাৰিবাৰিক সংঘাত লাভ কৰিব, বন্ধু বিচ্ছেদ হ'ব, বন্ধুৰ পৰা অপকাৰিত হ'ব। কিয়নো বন্ধু স্থানত ৰাহু গ্ৰহৰ অৱস্থান হেতুকে বিশেষকৈ বন্ধুৰ লগত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত এবাৰ হ'লেও ভাবি চাবলগীয়া হ'ব পাৰে জুন মাহটো। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰু বৃহস্পতি গ্ৰহ সপ্তম স্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰা হেতুকে ধনু ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত সুন্দৰ ফল লাভ কৰিব জুন মাহৰ প্ৰতিটো দিন। জুন মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আধ্যাত্মিক দিশত বা সামাজিক দিশত অংশগ্ৰহণ কৰাৰ সুবিধা পাব বা তেওঁলোকে মান সন্মান লাভ কৰিব, কৰ্মপ্ৰাপ্তি হ'ব। বৃহস্পতিৰ কাৰণে তেওঁলোকৰ ঘৰুৱা বিবাদ, ঘৰুৱা মনোমালিন্য ইত্যাদিবিলাক নিশেষ হৈ এটা সুখ শান্তিৰ পৰিৱেশ তেওঁলোকে ৰচনা কৰিব পাৰিব বা তেওঁলোকে ৰৈ থকা কাম বা বহুদিনৰ পৰা পেলাই থোৱা কাম পুনৰ আৰম্ভ কৰিব পাৰিব বা পুৰণি পাবলগীয়া টকা বা পুৰণি পাবলগীয়া ভেজাল তেওঁলোকে এই সময়খিনিতেই মীমাংসা হ'ব। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বিশেষকৈ জুন মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব। কিয়নো নিচস্থ মংগলে সপ্তম স্থানৰ পৰা লগ্নলৈকে দৃষ্টি নিক্ষেপ কৰা হেতুকে বিশেষকৈ তেওঁলোকে মাটি বাৰীৰ সমস্যা পাব, কাজিয়া পাব, বন্ধু বিচ্ছেদ পাব, ঘৰুৱা অসুবিধা পাব, মনোমালিন্য পাব, মাটি বাৰীক লৈ অসুবিধা পাব, স্থাৱৰ সম্পত্তিক লৈ অসুবিধা পাব। অৱশ্যে ৰবি বুধ বুধাদিত্য ৰাজযোগে পঞ্চম স্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰা হেতুকে তেওঁলোকে নতুন সুবিধা লাভ কৰিব। ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি বা অন্যান্য দিশত আয় উপাৰ্জনৰ ক্ষেত্ৰত নতুন সুবিধা লাভ কৰিব আৰু তেওঁলোকে আত্মনিয়োগ কৰিলে তেওঁলোকে উপযুক্ত সা সন্মান আৰু উপযুক্ত উপাৰ্জনৰ পথ ওলাব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিত ৰাহু গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকে বিশেষকৈ পেটৰ বেমাৰ, পেটৰ ৰোগ, কনষ্টিপেশ্যন বা এনেধৰণৰ অসুবিধাত তেওঁলোকে ভোগ কৰিব আৰু সপ্তম স্থানত চন্দ্ৰ আৰু কেতু গ্ৰহণ যোগ হৈ থকা হেতুকে তেওঁলোকে মানসিক সমস্যা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত, আইন কামৰ ক্ষেত্ৰত তেওঁলোকে কিছু অসুবিধা পাব। পূৰ্বতে কৰা পৰিশ্ৰম বা পূৰ্বতে কৰা বা পাবলগীয়া ধনৰ ক্ষেত্ৰত অসুবিধা পাব বা পুৰণি কাজিয়া, পুৰণি বেমাৰ, পুৰণি বিষয় নতুনকৈ ৰোগ ধৰিব আৰু মানসিক বেদনা লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে কুম্ভ ৰাশিত যিহেতুকে কালসৰ্প যুগ চলি আছে, সেয়েহে জুন মাহটো তেওঁলোকে কিছু সমস্যাৰে আগবাঢ়িব। তেওঁলোকে বিশেষকৈ আত্মসংযম বা কথা কওঁতে সাৱধান হ'ব লাগিব, আত্মসংযমতা ৰক্ষা কৰিব লাগিব বা তেওঁলোকে বন্ধুৰ লগত টকা পইচাৰ লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু আমি একেবাৰে শেষলৈ আহিছোঁ। শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু মিশ্ৰিত ফলাফলেৰে আগবাঢ়িব। মীন ৰাশিৰ লগ্নত শনি গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকে কিছু আজি যোৱা 29 মাৰ্চৰ পৰাই মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু সমস্যাৰ মাজেৰে আগবাঢ়ি আহিছে আৰু সেই সমস্যা জুন মাহতো অতীত থাকিব। অৰ্থাৎ লগ্নত শনি গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকে মানসিক চঞ্চলতা বা তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ বা তেওঁলোকে নতুন পৰিকল্পনা কৰিছে যদিও সেই পৰিকল্পনাত ছাকচেছ হ'ব পৰা নাই, এনেধৰণৰ বিষয়বিলাক তেওঁলোকে পুনৰ লাভ কৰিব। লগ্নত শনি গ্ৰহ হেতুকে কিছু ক্ষেত্ৰত মহিলাৰ পৰা সাৱধান থাকিব বা বন্ধুৰ পৰা সাৱধান থাকিব। বিশেষকৈ বৃহস্পতি পঞ্চম স্থান, লক্ষী স্থানত বৃহস্পতি গ্ৰহণ কৰা হেতুকে কিছু আৰ্থিক ক্ষেত্ৰত সকাহ লাভ কৰিব, উপাৰ্জনৰ ক্ষেত্ৰত নতুন পথ ওলাব বা তেওঁলোকৰ আত্মীয় স্বজন কুটুম্ব বা বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব। যদিও টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিন্তু কিছু সাৱধান হ'ব লাগিব। বন্ধু বান্ধৱীসকল, জুন মাহৰ
12টা ৰাশিফল লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত তেনেহ'লে এটা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব ধন্যবাদ